হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসমত হ'বলগীয়া ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ সাধাৰণ জ্ঞানৰ পৰা লোৱা হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ ব'লা। তো আজিৰ প্ৰথমটো প্ৰশ্ন কৈছে, বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন আছে। অপশ্যন ক দি আছে 18 জুলাই, অপশ্যন খ 15 জুলাই, অপশ্যন গ 11 জুলাই, অপশ্যন খ আছে 21 জুলাই। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ খ 11 জুলাই। 2 নম্বৰ প্ৰশ্ন কৈছে, পলাশীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াতো ক আছে 1757 চন, খ 1758 চন, অপশ্যন ক 1759, অপশ্যন গ আছে 1760 চন, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1757 চন। 3 নম্বৰ প্ৰশ্নত কৈছে, ভাৰত চীন যুদ্ধ কেতিয়া হৈছিল? এইটো আপোনালোকে সকলোৱে জানে, মানে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো। উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 1962 চনত। 4 নম্বৰ প্ৰশ্নত কৈছে, বিশ্বৰ ব্যস্ততম নদী দলংখন ভাৰতত অৱস্থিত। এই দলংখন ৰবীন্দ্ৰ সেতু বুলি জনা যায়। দলংখন জনপ্ৰিয় নামটো কি? অপশ্যন ক আছে বিদ্যাসাগৰ সেতু, অপশ্যন খ আছে হাওৰা ব্ৰিজ, অপশ্যন ক বান্দ্ৰা ৱাৰলি লিংক, অপশ্যন ঘ আছে তেহৰী ব্ৰিজ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ হাওৰা ব্ৰিজ। 5 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ দীৰ্ঘতম নদী দলং কোনখন? ইয়াতো চাব ক আছে বিদ্যাসাগৰ সেতু, খ আছে শৰাইঘাট দলং, গ ভূপেন হাজৰিকা সেতু, খ জৱাহৰলাল নেহেৰু সেতু, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ভূপেন হাজৰিকা সেতু। এইটো আপোনালোক সকলোৱে জানে আমাৰ অসমতে আছে, যাক ধলা সেতু বুলি জনা যায়। 6 নম্বৰ প্ৰশ্নত কৈছে, সৰ্বাধিক সংখ্যক ভোটাৰ থকা ৰাষ্ট্ৰখনৰ নাম কি? এইটো আপোনালোক সকলোৱে জানে, যিহেতু মানে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা, মানে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা, গতিকে আমাৰ ভাৰতবৰ্ষতে আটাইতকৈ বেছি জনসংখ্যা হ'ব, গতিকে ইয়াৰ মানে ভোটাৰ বেছি হ'ব, গতিকে ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ গ ভাৰতবৰ্ষই হ'ব। 7 নম্বৰ প্ৰশ্ন, মানুহে নিৰ্মাণ কৰা দীৰ্ঘতম স্থাপত্য কোনটো? ইয়াতে কোৱা আছে বিশ্ব বাণিজ্য কেন্দ্ৰ, খ চীনৰ প্ৰাচীৰ, গ ছিডনীৰ অপেৰা হাউচ, গ আছে কুতুব মিনাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ চীনৰ প্ৰাচীৰ। 8 নম্বৰ প্ৰশ্ন কৈছে, প্ৰতি বছৰে সৰ্বাধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি? এইটো আপোনালোকে সকলোৱে জানে, মানে বিশ্বত চিনেমা নিৰ্মাণ কৰা দেশসমূহৰ ভিতৰত বিখ্যাত আমাৰ ভাৰতবৰ্ষই হ'ব, গতিকে ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ খ হ'ব ভাৰত। 9 নম্বৰ প্ৰশ্নত কৈছে, বিশ্বৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দ্বীপ ক'ত পোৱা যায়? এইটোও চাব কোৱাত আছে উৰিষ্যা, খ আছে অসম, গ মেঘালয়, ঘ অৰুণাচল প্ৰদেশ। আৰু আপোনালোকে সকলোৱে জানে যে বিশ্বৰ আটাইতকৈ মানে ডাঙৰ বৃহত্তম নদী দ্বীপটো হ'ল মাজুলী, যিটো আমাৰ অসমতে আছে। ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দ, যিটো আমাৰ অসমতে আছে, গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ অসম। এবাৰ 10 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ বৃহত্তম বাণিজ্যিক বেংকটোৰ নাম কি? ইয়াতে 4টা অপশ্যন আছে। অপশ্যন ক আছে UBI বেংক, অপশ্যন খ ইণ্ডিয়ান বেংক, অপশ্যন গ SBI বেংক, অপশ্যন ঘ আছে ICICI বেংক। ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ গ SBI, যাক ষ্টেট বেংক অফ ইণ্ডিয়া বুলি জনা যায়, যিটো ভাৰতৰ বৃহত্তম আটাইতকৈ মানে ডাঙৰ বাণিজ্যিক বেংক। এবাৰ 11 নম্বৰ প্ৰশ্ন কৈছে, বিশ্বৰ ভিতৰত সৰ্বাধিক প্ৰচলিত বাতৰি কাকতখনৰ নাম কি? ইয়াতে চাব প্ৰথম ক আছে দ্য ব্ৰাল ষ্ট্ৰীট জাৰ্নেল, খ দ্য নিউয়ৰ্ক টাইমছ, অপশ্যন গ আছে ইউমেৰি চিম্বান, অপশ্যন খ আছে ৱাশ্বিংটন পোষ্ট, আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ইউমিউৰি চিম্বান। 12 নম্বৰ প্ৰশ্নত চাব কৈছে, বিশ্বৰ সৰ্বাধিক উচ্চতাত অৱস্থিত চহৰখনৰ নাম কি? ইয়াতে 4টা অপশ্যন আছে। টকিঅ' জাপান, খ আছে লাছা তিব্বত, অপশ্যন গ ৱেনচুৱান চীন, অপশ্যন ঘ ইয়াৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ ৱেনচুৱান চীন। এবাৰ 13 নম্বৰ প্ৰশ্নত কৈছে,
ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো ইয়াতে ক আছে নন্দা দেৱী খ গডউইন এষ্টিন খ আছে ৰবীন্দ্ৰনাথ ঘ আছে কাঞ্চনজংঘা আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ কাঞ্চনজংঘা 14 নম্বৰ প্ৰশ্ন কৈছে বিশ্বৰ দ্ৰুততম ৰেলখনৰ নাম কি এইটো সম্ভৱতঃ চীন দেশৰে হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ চাংহাই মাগলেভ যিটো চীন দেশতে হয় এবাৰ 15 নম্বৰ কুৱেশ্যনছ বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা কোনটো ইয়াতে খ আছে মেগছেছ বঁটা ক আছে মেগছেছ বঁটা খ পুলিটজাৰ বঁটা খ গ অস্কাৰ বঁটা ঘ নোবেল বঁটা আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ নোবেল বঁটা 16 নম্বৰ প্ৰশ্ন কৈছে বিশ্বৰ বৃহত্তম কম্পিউটাৰ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৰ নাম কি ইয়াতে চাব ACL অপশ্যন খ আছে কম্পেক অপশ্যন গ IBM অপশ্যন ঘ HP আৰু ইয়াৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ গ IBM ইয়াৰ হল এইটো হল সঠিক উত্তৰ 17 নম্বৰ প্ৰশ্ন কৈছে 100% সাক্ষৰতা লাভ কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ৰাজ্যখন কি ইয়াতে আছে পশ্চিমবংগ খ কেৰালা গ তামিলনাডু খ মহাৰাষ্ট্ৰ আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কেৰালা 18 নম্বৰ প্ৰশ্ন বিশ্বৰ সৰ্বোচ্চ ইটাৰ মিনাৰ কোনটো ইয়াতে ক আছে পিছাৰ হিলনি স্তম্ভ খ কুতুব মিনাৰ গ আইফেল টাৱাৰ ঘ আছে ষ্টেচু অফ লিবাৰ্টি আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কুতুব মিনাৰ 19 নম্বৰ প্ৰশ্ন বিশ্বৰ বৃহত্তম মৰুভূমি কোনখন এইটো আপোনালোকে সকলোৱে জানে গতিকে ইয়াৰ উত্তৰটো কি হ'ব মোৰ কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকে জনাই দিব চাও কোনে কিমান সঠিককৈ উত্তৰ দিব পাৰে 20 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বৃহত্তম সাগৰ কোনখন ইয়াতে চাওক ক নম্বৰত দি আছে দক্ষিণ চীন সাগৰ খ কেৰিবিয়ান সাগৰ গ ৰঙা সাগৰ খ ভূমধ্য সাগৰ এইকে মানে প্ৰশ্নকেইটা আপোনালোকে ভালকৈ খেয়াল কৰিব প্ৰশ্নটোত কিন্তু বৃহত্তম মহাসাগৰৰ কথা কোৱা নাই বৃহত্তম সাগৰৰ কথাহে কৈছে আমি জানো বিশ্বৰ ভিতৰত 5খন মানে মহাসাগৰ আছে সাগৰখনৰ ভিতৰত আটাইতকৈ প্ৰশান্ত মহাসাগৰখনে ডাঙৰ হয় কিন্তু ইয়াত চাৰিটা অপশ্যন দি আছে মানে এইকেইটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ সাগৰ হয় আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক দক্ষিণ চীন সাগৰ 21 নম্বৰ প্ৰশ্ন কৈছে বিশ্বৰ বৃহত্তম দ্বীপটোৰ নাম কি ইয়াতে চাব ক নম্বৰ দি আছে নিউ গিয়ানা খ হনচু গ গ্ৰীণলেণ্ড আৰু ঘ আছে সুমাত্ৰা ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক গ্ৰীণলেণ্ড 23 নম্বৰ প্ৰশ্ন ভাৰতৰ বৃহত্তম ষ্টেডিয়ামখনৰ নাম কি ইয়াতে চাব মানে আমি সকলোৱে জানো ইডেন গাৰ্ডেন আছে ইয়াতে মানে কলকাতা আছে খ আছে বাংখেৰ ষ্টেডিয়াম মুম্বাই নেহৰু ষ্টেডিয়াম নতুন দিল্লী খ আছে যুৱ ভাৰতী ক্ৰীড়াঙ্গন ষ্টেডিয়াম কলকাতা এইটো আপোনালোকে খেয়াল কৰি চাব ষ্টেডিয়াম কৈছে কিন্তু ক্ৰিকেট নে ফুটবল এইটো কোৱা নাই আমি চাব লাগিব ষ্টেডিয়াম আমি ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ মানে ক্ৰিকেট ষ্টেডিয়াম বুলি ক'লে ইডেন গাৰ্ডেন জানো কিন্তু এইকেইটা অপশ্যনৰ ভিতৰত আটাইতকৈ মানে ডাঙৰ ষ্টেডিয়াম হ'ব অপশ্যন নম্বৰ গ যিটো যুৱ ভাৰতীয় ক্ৰীড়াঙ্গন যিটো ফুটবল ষ্টেডিয়াম হয় গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ যুৱ ভাৰতীয় ক্ৰীড়াঙ্গন ষ্টেডিয়াম কলকাতাত থকাটো 24 নম্বৰ প্ৰশ্ন কৈছে মানৱ নিৰ্মিত ভাৰতৰ বৃহত্তম হ্ৰদ কোনটো ইয়াতে ক আছে হুছেইন সাগৰ হ্ৰদ অন্ধ্ৰপ্ৰদেশ গ আছে খ আছে পুলিকট হ্ৰদ তামিলনাডু গ আছে গোবিন্দ সাগৰ হ্ৰদ ভাকৰা নাঙল ঘ আছে কলেক হ্ৰদ অন্ধ্ৰপ্ৰদেশ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ গোবিন্দ সাগৰ হ্ৰদ যিটো আছে ভাকৰা নাঙলৰ ওপৰত আজিৰ একেবাৰে শেষৰ প্ৰশ্ন ভাৰতৰ বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদটোৰ নাম হৈছে দেশ মানে কি হ'ব পাৰে কত আছে উলৰ হ্ৰদ খ চিল্কা হ্ৰদ গ যে সামন্ত হ্ৰদ আৰু ঘ আছে কলক হ্ৰদ উত্তৰটো কোৱাৰ আগতে আপোনালোকক মোৰ এটা অনুৰোধ আপুনি যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ছাবস্ক্ৰাইব কৰিলে মানে কোনো ধৰণৰ পইচা নালাগে আপোনালোকে মোক ছাপোৰ্ট কৰিলে মই সন্মুখত আগুৱাই যাব পাৰিম চ' ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক উলৰ হ্ৰদ আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ